বন্য হাতীৰ সন্ত্ৰাসত কম্পমান ৰাইজ আৰু বন বিভাগক সমালোচনা স্থানীয় ৰাইজৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাবলৈ লৈছে B24 অসমবাণী। দীৰ্ঘদিন ধৰি বন্য হাতীক লৈ শংকিত হৈ আছিল পূব নলবাৰীবাসী আৰু শেহতীয়াকৈ বন্য হাতীয়ে লৈছে তাণ্ডৱ লীলা। আজি মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ কৈৰাৰা গাঁৱত, বৰখানাজান গাঁৱত। 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত এই গাঁওখন, যিটো অঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ। আৰু এই অঞ্চলত এতিয়া হাতীয়ে লৈছে তাণ্ডৱ লীলা। প্ৰথমতে সহযোগী দেখুৱাই আছে এটা বাসগৃহ, যিটো বাসগৃহত এগৰাকী বৃদ্ধা অকলশৰীয়াকৈ বসবাস কৰে। তেখেতৰ নাম ৰোহিণী কলিতা আৰু তেখেতৰ বাসগৃহত যোৱাকালি নিশা হাতীয়ে তাণ্ডৱ লীলা চলাইছিল আৰু সহযোগী দেখুৱাই আছে যে ইয়াত তেওঁৰ ঘৰৰ বিভিন্ন অংশ হাতীয়ে ধ্বংস কৰিছে আৰু এতিয়া স্থানীয় ৰাইজ ইয়াত আহিছে। আমাৰ সৈতে স্থানীয় ৰাইজ আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। দীৰ্ঘদিন ধৰি পূব নলবাৰীত বন্য হাতীৰ লৈ শংকিত হৈছিল ৰাইজ আৰু শেহতীয়াকৈ কিন্তু তাণ্ডৱ লীলাও অব্যাহত আছে। কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত মই কিনো ক'ম, আপোনালোকৰ চেনেলৰ যোগেদি মই এইটোৱে বিনম্ৰ অনুৰোধ ৰাখিছোঁ। আপুনি গমেই পাই আছে বৰখানাজান গাঁৱত আৰু কৈৰাৰাত আমাৰ কটাগুছিত আজি এবছৰ ধৰি হাতী সন্ত্ৰাস চলাই আছে। প্ৰায় আমি নিজক মাতি দিওঁ আৰু আমি নিউজটো কৰি দিওঁ, কিন্তু কোনো কাণ সাৰ নাই আমাৰ বন বিভাগৰ। আমি পৰিস্মিতা বাইদেউক, আমি ৰেঞ্জাৰ, তেখেতক মই 29 ডিচেম্বৰৰ দিনা ফোন মাৰিছিলোঁ। 3বাৰ ফোন মাৰোঁ, প্ৰথমবাৰ ফোন ধৰিছে, ছেকেণ্ড 2বাৰ তেওঁ ফোন ধৰা নাই। তেখেতে মানুহ পঠাই দিয়ে 2 বা 3জনমান মানুহ আৰু কয় যে আমাৰ ষ্টাফ নাই। গতিকে মই এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যাতে তেখেতৰ যিটো ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰজনে আমাৰ কোনো ধৰণৰ আমাৰ নলবাৰী গাঁওকেইখনত কোনো ধৰণৰ খবৰ ৰখা নাই। যিটো তেখেতে গমেই পাই আছে যে নলবাৰীত যিটো সন্ত্ৰাসৰ সৃষ্টি হৈছে হাতীৰ, তেখেতেও আমাৰ নিজ গৃহ জিলাৰে মিনিষ্টাৰ, তেখেতে এবাৰ হ'লেও খবৰ ল'ব ৰাখিছিল, যিটো তেখেতে কোনো ধৰণৰ খবৰ ৰখা নাই। গতিকে তেখেতক আমি এই চেগতে আমি ধিক্কাৰ দিছোঁ। কিয় ধিক্কাৰ দিছোঁ? তেখেতে তেওঁৰ ডিপাৰ্টমেণ্টতে হাতী চলি আছে বা ফৰেষ্ট ডিপাৰ্টমেণ্ট চলি আছে। তেওঁৰ ডিপাৰ্টমেণ্টটোত যদি তেখেতে জাগ্ৰত কৰি ৰাখিব নোৱাৰে, তেনেহ'লে আমি গাঁওবাসী কি কৰি থাকিম? আপুনি চাওক, ৰাতি আমাৰ শুই থকা অৱস্থাত আমাৰ এই বৰখানাজান গাঁৱৰ আমাৰ এই মাজৰ চুবুৰীটোত নানান ধৰণৰ উপদ্ৰৱ কৰিছে। কলগছ ভাঙিছে, আমাৰ থকা ঘৰৰ বেৰে ভাঙিছে, নাৰিকল গছ ভাঙিছে। গতিকে এনেকুৱা উপদ্ৰৱ হৈ থাকিলে আমি কি শান্তিত আমি এই বিহুৰ মচনত থাকিব পাৰিম? শান্তি নাই আমাৰ বৰ্তমান। আমাৰ এই বৰখানাজান বুলি নহয়, আমাৰ এই গণেশ মন্দিৰৰ পৰা আমাৰ এই 10-15 কিলোমিটাৰ দূৰত্বলৈ আমাৰ হাতীৰ যিটো সন্ত্ৰাস চলাইছে। গতিকে মই এইটোৱে অনুৰোধ ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যিটো তেখেতে আমাৰ অসমৰ এটা বাকপটুত মিনিষ্টাৰ। গতিকে তেখেতে এই ডিপাৰ্টমেণ্টক জাগ্ৰত কৰক আৰু আমাৰ এই বৰখানাজানৰ পৰা হাতীকেইটা কি ধৰণে ইয়াৰ পৰাই নি পেলাই অৰণ্যত ৰাখিব পাৰে, সেইটো সুব্যৱস্থা কৰিব বুলি মই তেখেতৰ ওচৰত বিনম্ৰ অনুৰোধ ৰাখিছোঁ। গতিকে মুখ্যমন্ত্ৰীলৈ মই এইটোৱে বিশেষ আহ্বান। হয়, এক আৱেগ ভৰা মন্তব্য আগবঢ়াইছে যে অসমৰ বাপতি সাহোন ভোগালী বিহুটোলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী, কিন্তু সেই সময়তে বন্য হাতীক লৈ এতিয়া শংকিত হৈ পৰিছে পূব নলবাৰীৰ বৃহত্তৰ অঞ্চলত। অকল বৰখানাজান বুলি নহয়, এই অঞ্চলৰ খানাজান হওক, কতৰা হওক, খাটকতৰা হওক, কৈৰাৰা হওক বা বিভিন্ন অঞ্চলত কিন্তু হাতীয়ে দীৰ্ঘদিন ধৰি তেওঁৰ শংকা অব্যাহত আছিল। ৰাইজৰ নিদ্ৰা হৰণ হৈছিল। আমাৰ সৈতে যিগৰাকী এই গৃহটোৰ বাসিন্দা ৰোহিণী কলিতা, তেখেত আছে, আমি তেখেতৰ পৰাও কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। বন্য হাতীয়ে আপোনাৰ ঘৰত অনিষ্ট কৰিছে, কেনেকৈ গম পালে আপুনি? কেতিয়া গম পালে? মই ৰাতিপুৱাই গম পালোঁ, নাছিলোঁ ঘৰত। আপুনি ৰাতি নাছিলে? আহি গম পালোঁ, থাকিলেতো মানুহকো মাৰিলে আকৌ। মানে আপুনি হাতীৰ ভয়তে গৈছিল? ৰাতি সদায় ৰাতি আহে না, ৰাতি হোৱা সেইকাৰণে মই আকলাই থাকোঁ। মাতলিও কাৰো নুশুনে, নাহানচি আকালশৰীয়া। এতিয়া মই কেনেকৈ থাকোঁ? এতিয়া না অলপমান মোক সহায় কৰিব লাগিব। মুখ্যমন্ত্ৰীলৈ কিবা ক'ব নেকি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কি বুলি ক'লে ভাল? কিবা আহ্বান জনাব নেকি মুখ্যমন্ত্ৰীলৈ? অলপ সহায় কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মই নহ'লে থাকিব নোৱাৰোঁ, ঘৰ নাই, ভাঙি গেল। আপুনি সহায় কৰিব লাগিব মোক। এতিয়া হাতী খেদিবলৈ কিন্তু কোনো বিভাগীয় লোকো এতিয়ালৈকে অহা নাই। গতিকে সেই লোকসকললৈ কিবা ক'ব নেকি? অৰ্থাৎ বন বিভাগলৈ কিবা ক'ব নেকি? হাতীটো সদায় খেদি থাকে, চলি গিলানে আমাৰ এই অঞ্চলৰ লোকেই খেদি থাকে। লোকেই খেদি থাকে, বোমা মাৰে। এতিয়া বোমাও মাৰা নাই, একেদিন ভয়তে বোমা মাৰিব হাক দিলে।
সেইকাৰণে আচলতে অতি সাধাৰণ এগৰাকী নাৰী তেখেতে হয়তো বৰ বিশেষ নিজৰ মুখেৰে কথা ক'ব পৰা নাই কিন্তু তেওঁ যিটো আৱেগ হৈ পৰিছে যে অকলশৰীয়াকৈ বসবাস কৰে আৰু হাতীৰ সন্ত্ৰাসৰ বাবে ৰাতি ইয়াত তেওঁ ঘৰত থাকিব পৰা নাই অন্য ঠাইত যাবলগীয়া হৈছে আৰু তেনেকুৱা এটা সময়তে যোৱা নিশা হাতীয়ে তেওঁৰ ঘৰৰ অনিষ্ট সাধন কৰিছে আৰু এই স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি যে বন বিভাগে কিন্তু ব্যৰ্থতা দেখুৱাইছে আৰু উল্লেখ্য যে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰে গৃহ জিলাত এতিয়া হাতীৰ সন্ত্ৰাসত জৰ্জৰিত হৈছে ৰাইজ গতিকে স্থানীয় ৰাইজে আমাৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যে এই বন্য হাতীসমূহক যাতে নিৰাপদ স্থানলৈ খেদি পঠোৱাত তেখেতে আগভাগ লয় নলবাৰীৰ পৰা মৃদুল কলিতা B24 অসম এনি